ঠিক আছে না এতিয়া মৰ্নিং 6টা বাজিলে তো ঠাণ্ডা পৰিছে বহুতে তো অলপ পলম হ'ল 6টা বাজিলে একো নাই তো ঠাণ্ডা দিনত আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰিব আজি লাষ্ট ডিচেম্বৰ কাজলগাঁও ফিল্ডখন দেখাওঁ আপোনালোকক ভালকৈ কিমান প্ৰেক্টিছ কৰে মৰ্নিং তো ভিডিঅ'টো শেষলৈ চাব বহুত মটিভেশ্যন পাব আপোনালোকে কাৰণ যিসকলে ঘৰতে এতিয়া কৈ আছে যে এই দুদিন প্ৰেক্টিছ নকৰোঁ লাষ্ট ডিচেম্বৰ হ'লেও প্ৰেক্টিছ কৰিবলৈ তো হেপী নিউ ইয়াৰ এডভান্স আপোনালোক ভিডিঅ'টো যেন শেষলৈ চায় তো নমস্কাৰ বন্ধুসকল আজি আকৌ আহিছোঁ কাজলগাঁও ফিল্ডত আপোনালোকক লাষ্ট ডিচেম্বৰ বুলি মটিভেশ্যন এটা দিওঁ বুলি তো আপোনালোকে প্ৰেক্টিছ কৰি থাকক অহা দিনবোৰত আকৌ ভালে ভালে প্ৰেক্টিছ কৰক দিনবোৰ আহে যায় তো সেই হিচাপে আপোনালোকে প্ৰেক্টিছ কৰক কষ্ট কৰক ফল পাবই আৰু আজি লাষ্ট ডিচেম্বৰ বুলি কিছুমানে হয়তো বিচনাতে আছে তো এই বুলি নাভাবিব বন্ধুসকল তো সকলোকে হেপী নিউ ইয়াৰ থাকিল অহা দিনবোৰত তো আপোনালোকে ভালকৈ দৌৰক প্ৰেক্টিছ কৰক এইখিনিয়ে আৰু ইপিনে পিছপিনে দৌৰি আছে বন্ধুসকল দেখা পাই আছে তো ভিডিঅ'টো যেন শেষলৈকে চাই বন্ধুসকল তো এতিয়া বন্ধুসকলৰ যিহেতু ৰানিং হ'ল আৰু ইফালে ভণ্টিসকলেও দৌৰি আছে তো ল'ৰা ছোৱালী কোনো নাই ফিল্ডত বহুত দূৰৰ দূৰৰ পৰা আহে প্ৰেক্টিছ কৰিবলৈ ৰাতিপুৱা হওক দুপৰীয়া হওক এতিয়া এই বন্ধুহঁতে মোৰ ৱাৰ্ম আপ কৰি আছে লং জাম্প মাৰিব তো লং জাম্পৰ আগতে আপোনালোকে যেন অলপ ৱাৰ্ম আপ কৰি লয় আৰু ৰানিঙৰ আগত অলপ হাত ভৰিবোৰ এংগেলবোৰ খুলি লয় যাতে ৱাৰ্ম আপ কৰি লয় আপোনালোকৰ নিজৰে ভাল হ'ব নহ'লে পিছত দুখ পাব চান্স থাকে তো এইটো লং জাম্প ইয়াতে কাজলগাঁৱত হয় যিহেতু ইয়াতে কাঠ পাৰি দিয়া আছে সেই হিচাপে নিজৰ মতে দৌৰে ইয়াতে ইণ্টাৰভিউত যেনেকৈ হয় তেনেকৈ লং জাম্প মাৰে বন্ধুসকল এইপিনে দৌৰি আছে চবে নিজৰ নিজৰ অনুশীলন কৰি আছে আপোনালোকেও কৰক যিমান পাৰে এয়া লং জাম্প মাৰিব বন্ধুজন এইটো তলত যিটো কাঠৰ বাৰ আছে তাতে পৰা জঁপিয়াইছে এইটো প্ৰায় 17 ফুট 5 ইঞ্চি 4 ইঞ্চিমান আছে তো এক্সিলেণ্ট 17.5 ফুটটো লাগে তো চবে প্ৰেক্টিছ কৰি আছে বন্ধুবোৰ কৈছে যোৱাবাৰ সিহঁতৰ কম আছিলে এতিয়া প্ৰেক্টিছ কৰি কৰি সিহঁতৰ আহি গৈছে তো আপোনালোকেও নেৰিব প্ৰেক্টিছ কৰিয়ে থাকক ভাল ফল পাব এদিন নহয় এদিন ইয়াতে বহুত বন্ধু আহে লাহে লাহে এতিয়া 6:30 বাজিব ধৰিছে চবে চাইকেল লৈ আহিছে বহুত দূৰৰ দূৰৰ পৰা কিছুমানে গৈছে কামাণ্ডোৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে পুৰা হাৰ্ড প্ৰেক্টিছ দিয়ে কিছুমানে চিন আপত যাৰ য'ত কম হিচাপে নিজকে অনুভৱ কৰে মোৰ এইখিনিত কম হৈ আছে তো সেইখিনিত নিজৰ নিজৰ প্ৰচেষ্টা কৰক আৰু ইয়াৰ ৰ'দ ওলাব ধৰিছে কাৰণ ঠাণ্ডা দিনত বহুত ঠাণ্ডা লাগে তো এতিয়া ৰ'দ ওলালে ৰ'দতে ভাল হ'ব আকৌ যিহেতু ৰানিং কেতিয়া হয় আপুনি ক'ব নোৱাৰে কাৰণ ফেব্ৰুৱাৰীতে হয় নে মাৰ্চতে হয় ইলেকশ্যনৰ আগত হ'ব লাগে ৰানিংটো বাকী ৰিটেন পিছত হোৱাৰ আশা আছে তো সেয়েহে আপোনালোকে প্ৰেক্টিছ কৰক আৰু যোনে যেনেকৈ পাৰে তেনেকৈ লং জাম্প জঁপিয়াওক বন্ধুজনৰ লং জাম্প কম হৈ আছে কৈ আছে লং জাম্পত ট্ৰাই কৰিছে মই কৈছোঁ ভালকৈ এক্সাৰচাইজবোৰ কৰিলে হ'ল এয়া চাওক ল'ৰা ছোৱালী সকলোৱে মিলি দৌৰি আছে তো আপোনালোকেও এনেকৈ কম্পিটিশ্যন হিচাপে ফিল্ডত ল'ৰাৰ লগত দৌৰক ছোৱালীয়ে হওক বা ল'ৰাই হওক যাৰ ভাল হয় তেওঁৰ পিছে পিছে দৌৰক তেওঁক ধৰিব চেষ্টা কৰক তেতিয়াহে আপোনাৰ ইম্প্ৰুভ হ'ব আৰু আপোনালোকে চিন আপত যিসকলৰ অহা নাই তেওঁলোক যেন পুছ আপ অলপ মাৰে ভালকৈ তাৰপিছত ইম্প্ৰুভ হৈ যাব আপোনালোকৰ যেনেকৈ আপোনালোকে ইম্প্ৰুভ কৰিব চেষ্টা কৰে এয়া লং জাম্পত বহুতৰে হয় এনেকুৱা ৰং হয় 2-3টা এতিয়া প্ৰেক্টিছত ৰংটো চাব নালাগে লং জাম্পৰ কাৰণে বিশেষকৈ বন্ধুজন মাৰিব তো বহুত কষ্ট কৰি আছে এওঁলোকে এদিন নহয় এদিন সফল হ'বই আশা কৰোঁ চবে চাকৰি পাওক যিখিনি কষ্ট কৰিছে নাপালেও মন হতাশ কৰিব নালাগে আপোনালোকে চেষ্টা কৰিয়ে থাকক যিহেতু বয়স আছে এতিয়া যিখিনি সময়ত যেতিয়ালৈকে পোষ্ট ওলায় আৰু এই চান্স নাপাব বাৰে বাৰে নাহিব সেয়েহে আজি লাষ্ট ডিচেম্বৰ হিচাপে আপোনালোকে পিকনিক খাওক য'ত যেনেকৈ খায় আৰু ডেইলি আপোনাৰ ৰুটিনটো ফ'ল' কৰিব আৰু সপ্তাহত এদিন ৰেষ্ট দিব পাৰিলে 6 দিন সপ্তাহত 7 দিনৰ 6 দিন ৰানিং কৰক আৰু এদিন গেপ দিয়ক একো নাই ৰেষ্ট লাগে শৰীৰৰ আৰু এইপিনে চিন আপ মাৰি আছে চাওক বন্ধুসকলে বহুত ধুনীয়া চিন আপ মাৰি আছে আৰামছে তো আপোনালোকেও প্ৰেক্টিছ কৰক এনেকৈ হয় ইণ্টাৰভিউটো তো কাজলগাঁও ফিল্ডত যিসকলে আহিব খোজে ৰানিং তো ৰানিং কৰিব পাৰে খোলা থাকে এনি টাইম দুপৰীয়াও আহে বহুত বন্ধু আবেলিও আহে মৰ্ণিং আহিছে তো লগ পাবই আপোনালোকে যাক যেনেকৈ ইয়াতে আহে আপোনালোকে চাইকেল লৈ আহে কিছুমানে বাইক লৈ আহে কিছুমানে গাড়ী ভাড়া কৰি আহে যাৰ যেনেকৈ সুবিধা হয় আহক মোৰ মতে প্ৰেক্টিছ নেৰিব আপোনালোকে লাগি থাকক আৰু হয়তো বহুত বন্ধুৰ ঘৰৰ অসুবিধা থাকে কাম কৰে দিনটো তাৰপিছত আবেলি হ'লেও আহে তো আপোনাৰ যেনেকৈ মিলে মুঠতে আপোনালোকে
প্ৰেক্টিছ কৰক আৰু এইবাৰ লং জাম্প চিন আপ এক্সিলেণ্ট নামাৰিলে আপোনালোকৰ নাম অহাটো বহুত কমে কাৰণ টাইম বহুত দিছে এইবাৰ গেপ কাৰণ বহুতে চবে ৰানিং কৰি আছে আপুনিহে হয়তো এই 2 দিন গেপ দিছে আজি নাযাওঁ বুলি কিন্তু যিসকলে কম্পিটিশ্যনত মনত ভাবি লৈছে যে এইবাৰ চাকৰি লাগিবই তো চাকৰি লৈহে এৰিব তো সেইকাৰণে চবে আহিছে আজি 31 ডিচেম্বৰ বুলি কথা নাই তো চবে ৰানিং কৰি আছে বন্ধুসকল এইখিনি আছিলে ভিডিঅ' কিবা যদি অসুবিধা থাকে কমেণ্ট কৰিব আৰু প্ৰেক্টিছ আপোনালোকে দিয়ে থাকক মোৰ ফালৰ পৰা আপোনালোক বেষ্ট উইচেছ থাকিল আৰু হেপী নিউ ইয়াৰ এডভান্স আকৌ এবাৰ কৈছোঁ আপোনালোকক সব প্ৰেক্টিছ কৰি এয়া চাওক বন্ধুসকলে লং জাম্প মাৰি আছে লাষ্ট দিব আৰু যাব আৰু বন্ধুসকলক এতিয়া ৰড ওলাইছে আৰু যিসকল বন্ধুৱে এইবাৰ SSC GDত এপ্লাই কৰিছে তো আজি লাষ্ট ডেট চাৰ্ভাৰ বহুত ডাউন চলি আছে মই ভাইটি ভণ্টিসকলক চাইছিলোঁ মোকো এপ্লাই কৰিব দিছিলে 2 এজনৰ তো নোৱাৰিলোঁ মই এপ্লাই কৰিব তো চাৰ্ভাৰ বহুতেই ডাউন আৰু যিসকলে দিছে এইবাৰ ৰিটাৰ্ণ ভালকৈ দিব কাৰণ RCটা কুৱেশ্যন থাকিব 1 ঘণ্টা নিগেটিভ মাৰ্ক আছে আৰু আপোনালোকে যি হিচাপে আপোনাৰ চইচ হিচাপে দিছে প্ৰথমতে BSF CRPF কিছুমানে হয়তো CSF দিছে তো তেওঁলোক ভালকৈ দিয়ক নিজৰ ইচ্ছামতে যাওক আসাম ৰাইফলতো পোষ্ট কমে আছে এইবাৰ নাইয়ে ক'ব গ'লে তো আপোনালোকে ভালকৈ দিব সকলোকে বেষ্ট উইচেছ থাকিল আপোনালোক যেন ভালকৈ এক্সাম দিয়ে ধন্যবাদ এইখিনি আছিল এই বছৰটো যেনেকৈ গ'ল অহা বছৰ বহুত ডাউন চলি